নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায়ৰ মহাকাশৰ বিচিত্ৰ কথা ইতিমধ্যে আমি গম পাইছো যে মহাকাশত বিভিন্ন ধৰণৰ বস্তু থাকে যেনে চিকমিকাই থকা তৰা সূৰ্য চন্দ্ৰ গ্ৰহ নক্ষত্ৰ ইত্যাদি তোমালোকে যদি ঘৰৰ পৰা বাহিৰলৈ ওলাই চোতালত ওলাই ৰাতিৰ আন্ধাৰত যদি আকাশখন চোৱা তোমালোকে কি দেখা পাবা তৰা দেখা পাবানে বাৰু যদিহে তোমাৰ ঘৰটো চহৰৰ পৰা অলপ দূৰ নিলগত আছে বা ধৰা তুমি থকা জেগাখনত যদি পোহৰৰ প্ৰদূষণ কম থাকে আৰু আন্ধাৰ হৈ থাকে ওখ গছ-গছনি বা ওখ বিল্ডিং নাথাকে তেতিয়া হয়তো তুমি আকাশখন ধুনীয়াকৈ দেখিবা আৰু তাত বিভিন্ন ধৰণৰ তৰা দেখি পাবা বা তাৰকাপুঞ্জ দেখা পাবা মই এই কাৰণে ক'লো যে তোমালোকৰ ঘৰৰ অৱস্থানটো কম পোহৰ প্ৰদূষণ মুক্ত এলেকাত থাকিব লাগিব কিয় জানানে এতিয়া চোৱা তোমালোকে শব্দ প্ৰদূষণ বায়ু প্ৰদূষণ এই বিষয়ে শুনিছা কিন্তু পোহৰ প্ৰদূষণ কি জানানে আমি ধৰা বিভিন্ন ধৰণৰ লাইট জ্বলাও হয়নে নহয় বা ৰঙা নীলা হালধীয়া বা বেলেগ বেলেগ ধৰণৰ লাইট লগাও হয়নে এই লাইট বিলাকেও কি কৰে জানানে পোহৰ প্ৰদূষণ কৰে বুজিছা সেইকাৰণে ৰাতিৰ আকাশত আমি তৰা চাবলৈ হলে বা তাত থকা বিভিন্ন ধৰণৰ তাৰকাপুঞ্জবোৰ চিনি পাবলৈ হলে আমি কি কৰিব লাগিব জানানে আমি কিছুমান প্ৰস্তুতি কৰিব লাগিব আৰু সেই প্ৰস্তুতিটো কেনেকৈ কৰিব লাগিব তাৰ বিষয়ে আজি আমি এই অধ্যায়ত আলোচনা কৰিম এয়া চোৱা এই আকাশত তোমালোকে ইয়াত দেখিছা ন তোমালোকে চোৱা ইয়াত তৰা দেখিছা ইয়াত 7টা তৰা লগ হৈ কি হৈছে এখন হেতাৰ নিচিনা সৃষ্টি কৰিছে তাৰ মানে ই কি হ'ব পাৰে ই হ'ব পাৰে আমাৰ সপ্তৰ্ষী মণ্ডল বুজি পাইছা আৰু কি প্ৰস্তুতি কৰিব লাগিব তাৰ বিষয়ে চোৱা ৰাতিৰ আকাশ নিৰীক্ষণৰ বাবে এডোখৰ আন্ধাৰ মুকলি ঠাই বাছি লোৱা তাৰ কাৰণে কি কৰিব লাগিব জানানে আমি আন্ধাৰ আৰু মুকলি ঠাই বিচাৰি উলিয়াব লাগিব ঠাইডোখৰ পোহৰ ওখ ঘৰ আৰু গছ-গছনিৰ পৰা আঁতৰত হোৱাটো বাঞ্ছনীয় আৰু ঠাইডোখৰ কি হ'ব লাগিব জানানে পোহৰ কম থাকিব লাগিব ওখ ঘৰ থাকিব নালাগিব যদি ওখ ঘৰ থাকে তুমি আকাশখন ভালদৰে নেদেখিবা আৰু গছ-গছনিৰ পৰা আঁতৰত থাকিব লাগিব তুমি মুকলি ঠাই ল'ব লাগিব লগতে ডাঙৰৰ তত্ত্বাৱধানতহে কৰা উচিত আৰু এই কামটো তোমালোকে অকলে কৰিব নোৱাৰিবা তোমালোকে ৰাতি কেতিয়াও অকলে তৰা চাবলৈ ওলাই নাযাবা তোমালোকে ঘৰৰ ডাঙৰ মানুহৰ সহায়তহে তোমালোকে যাবা আৰু ঘৰত যদি তোমাৰ বা দাদা বা মা দেউতা আছে তেওঁলোকৰ লগতহে যাবা নিজৰ বন্ধু বৰ্গৰ লগত অকলে তুমি ওলাই নাযাবা বুজিছা ৰাতিৰ আকাশত তুমি কি চিনাক্ত কৰিবলৈ ওলাইছা তাৰ ভিত্তিত তাৰিখ আৰু সময় নিৰ্ধাৰণ কৰা এতিয়া চোৱা তুমি বোলে মুকলি ঠাইখনলৈ ডাঙৰ মানুহৰ লগত তুমি ওলাই গলা ঠিক আছে সেই জেগাটুকুৰা যেনিবা ওখ বিল্ডিঙো নাই বা গছ-গছনি নাই তুমি গলে জানো আকাশত তৰা দেখিবা নেদেখিবা যদি তোমালোকে পূৰ্ণিমাৰ নিশা যোৱা তোমালোকে দেখিবা জানো নেদেখা কাৰণ তাত কি থাকিব চন্দ্ৰৰ পোহৰ থাকিব হয়নে আৰু সেই পোহৰত তোমালোকে তৰা নেদেখিবা তো সেইকাৰণে কি কৰিব লাগিব জানানে আমি কি তৰা চাবলৈ গৈছো বা কেনেকুৱা নক্ষত্ৰপুঞ্জ আমি চাবলৈ গৈছো কেতিয়া সেই নক্ষত্ৰপুঞ্জবোৰ আকাশত দেখা দিব বা কিমান সময়ত দেখা দিব এই বিষয়ে তুমি দিন বাৰ তুমি চাই ল'ব লাগিব বুজিছা তাৰ পাছত চোৱা তোমাৰ লগত আকাশৰ মানচিত্ৰৰ সৈতে সম্ভৱ হলে তোমাৰ মা-দেউতাৰ মোবাইলত এটা মোবাইল ফোন এপ অথবা তুমি নিৰীক্ষণ কৰিবলৈ বিচৰা তাৰকাপুঞ্জৰ ছপা কৰা মুদ্ৰিত চিত্ৰ থকা উচিত এতিয়া চোৱা এতিয়া তুমি যেতিয়া আকাশত তাৰকাপুঞ্জ চাব গৈছা তাৰ কাৰণে তোমাৰ হাতত হয়তো আকাশৰ এখন মানচিত্ৰ লাগিব মেপ লাগিব নহলে তুমি মা-দেউতাৰ মোবাইলত তুমি এনেকুৱা এপ কিছুমান ডাউনলোড কৰি ল'ব পাৰা বা নহলে তুমি কি কৰিব পাৰিবা জানানে তোমালোকৰ বিজ্ঞানৰ কিতাপখনত নিশ্চয় আছে সপ্তৰ্ষী মণ্ডলটো কেনেকুৱা কালপুৰুষ কেনেকুৱা হয়নে নহয় তো তাৰ এখন ছবি তোমালোকে লগত লৈ যোৱাটো নিতান্তই প্ৰয়োজনীয়
তোমাৰ লগত দিশ নিৰ্ণয় কৰিবলৈ এটা কম্পাছ আৰু লিখিবলৈ বা তোমাৰ পৰ্যবেক্ষণসমূহ আঁকিবলৈ এখন টোকা বহি থকা উচিত তাৰ লগতে তুমি জানানে তুমি তোমাৰ দিশ নিৰ্ণয় কৰিবলৈ তোমালোকে ম্যাগনেটিক কম্পাছ তোমালোকে চিনি পোৱা হয় নে ম্যাগনেটিক কম্পাছ যিডালে সদায় আমাক নৰ্থ ডাইৰেকচনটো বুজায় সেই ম্যাগনেটিক কম্পাছ লগত লৈ যাব লাগিব আৰু লগতে তুমি যিবোৰ পৰ্যবেক্ষণ কৰিবা সেই বস্তুবোৰ লিখি ৰাখিবলৈ এখন কি কৰিবা এখন নোটবুক লৈ যাবা বুজিছা তাৰ পাছত চোৱা নিৰ্দিষ্ট দিনৰ নিৰ্ধাৰিত সময়ত য'ৰ পৰা তুমি ৰাতিৰ আকাশ নিৰীক্ষণ কৰিবা তালৈ অভিজ্ঞ অগ্ৰজৰ সৈতে যোৱা এতিয়া চোৱা নিৰ্দিষ্ট দিনত এতিয়া তুমি শীতৰ ৰাতিতহে তুমি সপ্তৰ্ষী মণ্ডলটো দেখিবা গতিকে তুমি গৰমৰ ৰাতি যদি তুমি যোৱা তেতিয়া তুমি সপ্তৰ্ষী মণ্ডল কেতিয়াও দেখা নাপাবা হয় না যদি তুমি ঠাণ্ডা দিনৰ ৰাতি যদি যোৱা আৰু 9টা বজাৰ মানৰ ভিতৰত যদি যোৱা তেতিয়া তোমালোকে হয়তো সপ্তৰ্ষী মণ্ডলটো দেখিবলৈ পাবা আৰু হেয়া চাবৰ সময়ত তুমি তোমাৰ ঘৰৰ অভিজ্ঞ কোনোবা অগ্ৰজক লগত লৈ যাব পাৰা ৰাতিৰ আকাশ ভালদৰে চাবলৈ ৰাতিৰ আন্ধাৰৰ সৈতে তোমাৰ চকুজুৰি ভালদৰে খাপ খাবলৈ আধা ঘণ্টা সময় অপেক্ষা কৰা এতিয়া বোলে তুমি সব বস্তু লগত লৈ তুমি আকাশ চাবলৈ গলা তৰা চাবলৈ গলা এতিয়া তুমি ওলাই যোৱাৰ লগে লগে বা আকাশখন চোৱাৰ লগে লগে সব তুমি এইটো বোলে সপ্তৰ্ষী মণ্ডল এইটো বোলে কাশ্যপী এইটো কালপুৰুষ সব লগালগে দেখা পাবা নেকি কেতিয়াও দেখা নোপোৱা তাৰ কিয় জানানে প্ৰথমতে তোমাৰ চকুৰ গিটা তাত সেই আকাশখন চাবলৈ অলপ সময় এডজাষ্ট কৰিব লাগিব আৰু সেই আকাশখন ভালদৰে তুমি দেখিবৰ কাৰণে তোমাৰ চকু গিটাৰ কমসে কম আধা ঘণ্টা সময় লাগিব আৰু সেই আধা ঘণ্টা খুব গভীৰভাৱে তুমি আকাশখন চাই থাকিব লাগিব বুজিছা তাৰ পাছত চোৱা চোৱা তুমি সহজে ৰাতিৰ আকাশত সপ্তৰ্ষী মণ্ডল লঘু সপ্তৰ্ষী মণ্ডল আৰু ধ্ৰুৱ তৰা চিনাক্ত কৰিব পাৰিবা আৰু চোৱা তোমালোকে ৰাতিৰ আকাশত অতি সহজে এনেকুৱা কিছুমান যদি তৰা তোমালোকে দেখা তো এনেকুৱা 7টা তৰা যদি লগ লগাই তুমি এইটো চিত্ৰ কল্পনা কৰি ল'ব পাৰা তেতিয়া তোমাৰ এইকেইটা কি হ'ব সপ্তৰ্ষী মণ্ডল লঘু সপ্তৰ্ষী মণ্ডল আৰু লঘু সপ্তৰ্ষী মণ্ডলৰ নেগুৰডালত যিটো তৰা থাকিব সেইটোৱে হৈছে ধ্ৰুৱ তৰা বুজিছা তাৰ পাছত চোৱা এতিয়া এটা ক্ৰিয়াকলাপ কৰিম ধ্ৰুৱ তৰাৰ স্থান নিৰ্ণয় এতিয়া ধ্ৰুৱ তৰাৰ আমি স্থানটো কেনেকৈ নিৰ্ণয় কৰিম তাকে চাম আৰু মনত ৰাখিবা ধ্ৰুৱ তৰাটো কোনফালে দেখিবা জানানে সদায় উত্তৰ দিশতে তুমি দেখিবা তুমি যেতিয়া ম্যাগনেটিক কম্পাছটো লৈ যাবা তাতে তোমাক দিশ দেখুৱাই দিব কোনফালে উত্তৰ দিশটো আছে বুজিছা আৰু এইটো চোৱা এইটো হৈছে লঘু সপ্তৰ্ষী মণ্ডল আৰু ইয়াৰ নেগুৰ ডালত লাষ্টত যিটো তৰা আছে এইটোৱে হৈছে ধ্ৰুৱ তৰা বুজিছা এইটো কেনেকৈ নিৰ্ণয় কৰিম তাৰ ক্ৰিয়াকলাপটো কৰো আহা ইয়াত চোৱা লক্ষ্য ধ্ৰুৱ তৰাৰ স্থান নিৰ্ণয় এই ক্ৰিয়াকলাপটো জহকালিৰ চন্দ্ৰবিহীন পৰিষ্কাৰ আকাশ থকা ৰাতি কৰিব লাগে এই ধ্ৰুৱ তৰাৰ স্থানটো আমি কেতিয়া নিৰ্ণয় কৰিম জানানে ঠাণ্ডা দিনত আমি যেতিয়া চন্দ্ৰবিহীন চন্দ্ৰটো যেতিয়া আকাশত নাথাকিব চন্দ্ৰ যেতিয়া আকাশত পোহৰ দি থাকিব তেতিয়া আমি দেখা নাপাওঁ যেতিয়া আন্ধাৰ হৈ থাকিব চন্দ্ৰ নাথাকিব তেতিয়াহে আমি দেখিম ৰাতি প্ৰায় 9 বজাত কৰিব লাগে আৰু এই ধ্ৰুৱ তৰা নিৰ্ণয় কৰা কামটো আমি ৰাতি 9টা বজাৰ ভিতৰত কৰিব লাগিব তেতিয়াহে আমি কি কৰিম এই ধ্ৰুৱ তৰাটো আমি ৰাতিৰ আকাশত দেখা পাম বুজিছা তাৰ পাছত চোৱা বয়োজ্যেষ্ঠ ব্যক্তিৰ সহায় লৈ আকাশৰ উত্তৰ ফাললৈ দৃষ্টি নিক্ষেপ কৰা আৰু বিগ ডিপাৰৰ সপ্তৰ্ষী মণ্ডল বা উৰ্খা মেজৰটো চিনাক্ত কৰা তাৰ পাছত জানানে আকাশত তুমি তোমাৰ ককা আইতা মা দেউতাৰ সকলৰ সৈতে আকাশৰ উত্তৰ ফাললৈ যাবা আমি জানো ধ্ৰুৱ তৰাটো কোন দিশত থাকে উত্তৰ দিশত আৰু তাত তোমালোকে সপ্তৰ্ষী মণ্ডল যিখন এটা প্ৰশ্নবোধক চিন বা হেতাৰ নিচিনা হৈছিল সেই সপ্তৰ্ষী মণ্ডলটো প্ৰথমতে চিনাক্ত কৰি ল'বা বিগ ডিপাৰ চিনাক্ত কৰাৰ পাছত ধ্ৰুৱ তৰাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা আৰু তাৰ পিছত যেতিয়া তুমি বিগ ডিপাৰ পাই যাবা তাৰ পাছতে তুমি কি কৰিবা জানানে ধ্ৰুৱ তৰাৰ অৱস্থানটো চিনাক্ত কৰিবলৈ চেষ্টা কৰিবা উজ্জ্বল নহয় এইটোৱে ধ্ৰুৱ তৰা আৰু এইটো কি হয় ধ্ৰুৱ তৰাটো ইমান বেছি উজ্জ্বল নহয় আৰু হি লৰচৰ কৰি নাথাকে আৰু সেই তৰাটোৱে দেখিবা কি হৈছে জানানে ধ্ৰুৱ তৰা বুজিছা সপ্তৰ্ষী মণ্ডলৰ শেষৰ ফালে থকা তৰা দুটা
লক্ষ্য কৰা সপ্তৰ্ষি মণ্ডলৰ শেষৰ ফালে যি দুটা তৰা থাকিব সেই দুটা তুমি লক্ষ্য কৰিব লাগিব এই তৰা দুটাৰ মাজেৰে এডাল সৰল ৰেখা কল্পনা কৰা সেই ৰেখা তৰা দুটাৰ মাজেৰে কি কৰিব লাগিব জানানে তুমি এটা সৰল ৰেখা কল্পনা কৰিব লাগিব আৰু এই কাল্পনিক ৰেখাডালক উত্তৰ দিশলৈ তৰা দুটাৰ মাজৰ দূৰত্ব প্ৰায় 5 গুণ দূৰত্বলৈকে আগবঢ়াই দিয়া তাৰ পাছত তুমি এই কাল্পনিক ৰেখাডালক কি কৰিবা জানানে উত্তৰ দিশৰ তৰা দুটা যেটা উত্তৰ দিশত থাকিব সেই তৰা দুটাৰ মাজৰ দূৰত্ব প্ৰায় 5 গুণ দূৰত্বলৈ তুমি বঢ়াই লৈ যাবা এই ৰেখাডালে আন এটা তৰা পাবলৈ যিটো বেছি উজ্জ্বল নহয় সেই ৰেখাডালে কি কৰিব আন এটা তৰা পাব আৰু যিটো কি জানানে বেছি উজ্জ্বল নহয় আৰু সেইটোই হ'ব আমাৰ কি হ'ব জানানে ধ্ৰুৱ তৰা বুজিছা তাৰ পাছত চোৱা উজ্জ্বল তৰা লোকধকৰ অৱস্থান নিৰ্ণয় আমি ইতিমধ্যে ধ্ৰুৱ তৰাৰ কথা গম পালো এতিয়া আমি লোকধকৰ অৱস্থান নিৰ্ণয় কৰিম কেনেকৈ নিৰ্ণয় কৰিম চোৱা এটা তোমালোকে এটা যেতিয়া তোমালোকে আকাশত এনেকুৱা কিছুমান তৰা লৈ এটো চিত্ৰ যেতিয়া তোমালোকে বনাবা তে তোমালোকে এটো কি পাবা জানানে অৰিয়ন শিকাৰীৰ এখন চিত্ৰ পাবা আৰু এই তিনটা তৰা লগ হৈ শিকাৰীটো বেল্ট গঠন হৈছে হয়নে তাৰ ওপৰত দুটা তৰা থাকিব এই দুটা তৰা থাকিব হে তৰাটোৱে তাৰ কান্ধ দুখন আৰু লগতে দুটা তৰাই কি কৰিব তাৰ ভৰিটোৰ সৃষ্টি কৰিব হয়নে আৰু ইয়াতে আমি কি কৰিব পাৰিম জানানে যিটো সবতকে বেছি জিলিকি থাকে যাক আমি লোকধক বুলি কওঁ বুজিছানে সেই তৰাটো আমি ইয়াত বিচাৰি উলিয়াব পাৰিম কেনেকৈ চোৱা ডিসেম্বৰৰ পৰা এপ্ৰিললৈ সূৰ্যাস্তৰ পিছত এই ক্ৰিয়াকলাপটো কৰিব লাগে কাৰণ ভাৰতত এই সময়খিনিতে কালপুৰুষক ভালদৰে দেখা পোৱা যায় আৰু কি জানানে ডিসেম্বৰ আৰু এপ্ৰিল মাহৰ সূৰ্যাস্তৰ যেতিয়া সূৰ্যটো অস্ত গুচি যায় তাৰ পিছত এই ক্ৰিয়াকলাপটো আমি আৰম্ভ কৰিব পাৰিম আৰু যেতিয়া আন্ধাৰ হৈ যাব বুজিছানে আৰু কাৰণ এইখিনি সময়তে ভাৰতত আমি এক কালপুৰুষ বা আৰিয়নক আমি দেখা পাম বুজিছা এসোৱা এটো কালপুৰুষ বুলি কয় যেটোক ইংৰাজীত আৰিয়ান বুলিও কয় ইয়াত দেখিছা ই এটা শিকাৰীৰ নিচিনা বুজিছা আৰু চোৱা অৰিয়ন বা কালপুৰুষক সহজে বিচাৰি উলিয়াবলৈ এডাল সৰল ৰেখা থকা তিনিটা উজ্জ্বল তৰাক বিচাৰি উলিওৱা যি কালপুৰুষৰ মধ্যৱৰ্তী স্থানত থাকে এতিয়া চোৱা অৰিয়ন বা তুমি যেতিয়া কালপুৰুষক আকাশত বিচাৰিবা তাৰ কাৰণে প্ৰথমতে কি জানানে তুমি তিনিটা উজ্জ্বল তৰা দেখিবা যিটো চোৱা এই তিনিটা এনেকুৱা তোমালোকে তিনিটা উজ্জ্বল তৰা দেখিবা এই তৰাটোৱে কি কৰিব জানানে এই তৰাগিটা এই অৰিয়ন শিকাৰীটোৰ বেল্ট হিচাপে থাকিব মাজত থাকিব এইগিটা বিচাৰি পালে তুমি বাকিগিটা বিচাৰি পাবলৈ সক্ষম হবা বুজিছা কালপুৰুষক চিনাক্ত কৰাৰ পিছত অত্যাধিক উজ্জ্বল তৰা সিৰিয়াস বা লোকধকক বিচাৰি উলিয়াবলৈ সহজ হৈ পৰে যাৰ অৱস্থান কালপুৰুষৰ ওচৰত এতিয়া যেতিয়া তুমি প্ৰথমতে আকাশত যেতিয়া ইয়াৰ বেল্টটো বিচাৰি পাবা এই বেল্টটো বিচাৰি পোৱাৰ পিছত কি জানানে তুমি ওপৰত ইয়াৰ কাণ দুটা পাই গলা আৰু লগতে ইয়াৰ ভৰি দুখন পাই গলা তেনেকে ধৰা ইয়াৰ তুমি হাতখনো দেখিবা হাতখনে কিবা এটা যেন মাৰিব লৈছে এনেকুৱা নিচিনা তুমি দেখা পাবা তাৰ পাছত তুমি যেতিয়া এই লোকধকক তুমি যেতিয়া এই কালপুৰুষটোক বনাই লবা তাৰ পাছতে তুমি জানানে ইয়াত থকা আটাইতকৈ জিলিকি থকা তৰা লোকধকক বিচাৰি উলিয়াবলৈ সহজ হ'ব কাৰণ কিয় জানানে সেই লোকধকটো কালপুৰুষতে ওচৰতে থাকে বুজিছা তাৰ পাছত চোৱা সিৰিয়াস বা লোকধকৰ অৱস্থান জানিবলৈ কালপুৰুষৰ মধ্যৱৰ্তী তিনিটা উজ্জ্বল তৰাক সংযোগ কৰি এডাল সৰল ৰেখা কল্পনা কৰা এতিয়া চোৱা এতিয়া সিৰিয়াস বা লোকধকৰ অৱস্থান আমি জানিবলৈ কালপুৰুষৰ মধ্যৱৰ্তী আমি উজ্জ্বল তৰাক কি কৰিব লাগিব সংযোগ কৰিব লাগিব আৰু সংযোগ কৰি এডাল সৰল ৰেখা আমি কল্পনা কৰিব লাগিব সৰল ৰেখা কল্পনা এতিয়া চোৱা এই তিনিটা দেখিছা এই তিনিটা উজ্জ্বল তৰাক আমি কি কৰিব লাগিব লগ লগাই এডাল আমি সৰল ৰেখা অংকন কৰিব লাগিব বুজিছানে সেই সৰল ৰেখাটো অংকন কৰিব লাগিব আৰু চোৱা এই ৰেখাডালে পূবলৈ চোৱা এই ৰেখাডালৰ তুমি ঠিক কলে চাব লাগিব জানানে ইয়াৰ পূব দিশলৈ তুমি চাব লাগিব বুজিছানে তাৰ পাছত চোৱা এই ৰেখাডালে এটা উজ্জ্বল তৰাক উপনীত কৰাব আৰু এইটোৱে হৈছে লোকধক আৰু তাৰ পিছত জানানে
এয়া চোৱা এই যে বেল্টৰ আমি তৰাকেইটা পালো এইকেইটাত লৈ পেলাই আমি এডাল সৰল ৰেখা বনালো তাৰপিছত এটা আমি উজ্জ্বল তৰা দেখিলো হয়নে আৰু সেই তৰাটোকে কি হৈছে চিৰিয়াছ বা লোভধক বুজি পাইছা তাৰ পাছত চোৱা অৰিয়ান্স বেল্টৰ মাজেৰে এটা সৰল ৰেখা কল্পনা কৰা আৰু ইয়াক পূব দিশলৈ সম্প্ৰসাৰিত কৰা এই অৰিয়ান্সৰ যিডাল বেল্ট সেই বেল্টৰ পৰা আমি কি কৰিম জানানে ইয়াৰ পূব দিশলৈ আমি এডাল সৰল ৰেখা কল্পনা কৰিলো আৰু সেই সৰল ৰেখা কল্পনা কৰাৰ পাছত আমি এটা উজ্জ্বল তৰা দেখিবলৈ পালো আৰু সেইটোৱে কি হৈছে জানানে লোভধক বুজিছানে আৰু হেতুকে আমি লোভধক বা সিৰিয়াস বুলি কওঁ তোমালোকে আকাশত প্ৰথমতে কালপুৰুষটো চাই ল'ব লাগিব কালপুৰুষৰ প্ৰথমতে বেলডাল চাবা এই বেলডাল পোৱাৰ লগে লগে তুমি বাকি তৰাবোৰ বিচাৰি উলিয়াবলৈ সহজ হৈ পৰিব বুজিছানে আৰু তাৰ পিছত এই বেলডালৰ পৰা সিধাকে তুমি পূব দিশলৈ কি কৰিবা জানানে এটা সৰল ৰেখা টানি দিবা আৰু যিটো তৰা আটাইতকৈ জিলিকি থাকে সেইটোৱে হৈছে লোভধক বা সিৰিয়াস ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহা আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন দিশ নিৰ্ণয় কৰিবলৈ কি ব্যৱহাৰ কৰা হয় দিশ নিৰ্ণয় কৰিবলৈ আমি কি ব্যৱহাৰ কৰো দূৰবীন নেকি দূৰবীন নকৰো মানচিত্ৰ নহয় আমি কি ব্যৱহাৰ কৰো কম্পাছ হয়নে তোমালোকে যিটো ম্যাগনেটিক কম্পাছ বুলি কোৱা তাৰ পিছৰ প্ৰশ্ন ৰাতিৰ আকাশ নিৰীক্ষণৰ বাবে কেনে ঠাই বাছনি কৰা উচিত এতিয়া ৰাতিৰ আকাশখন চাবৰ কাৰণে আমি কেনে ঠাই বাছনি কৰিম ব্যস্ত বজাৰ নকৰো পোহৰযুক্ত ঠাই নেকি পোহৰযুক্ত ঠাই আমি কেতিয়াও নকৰো যে এইগিটা আমাৰ নহব আন্ধাৰ মুকলি ঠাই হয়নে আমি আন্ধাৰ মুকলি ঠাই আৰু বিদ্যালয়ৰ কোঠাত জানো আমি কেতিয়াবা তৰা দেখিম কেতিয়াও নেদেখো হয়নে আমি কলে যাব লাগিব আন্ধাৰ মুকলি ঠাই ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা নমস্কাৰ ধন্যবাদ